নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নিৰ্বাচনৰ ভোট গ্ৰহণ চলি আছে আৰু ভোট গ্ৰহণৰ মাজতে এবাৰ পশ্চিম বংগত নিৰ্বাচনী হিংসা পশ্চিম বংগত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ ঘটনাৰ এজন লোকৰ মৃত্যু হৈছে আৰু তেওঁ তৃণমূল কংগ্ৰেছৰ কৰ্মী বুলি ইতিমধ্যে একাংশই দাবী কৰিছে অভিযোগ উত্থাপিত হৈছে পশ্চিম বংগত নিৰ্বাচনৰ মাজতে পুনৰ এক প্ৰকাৰ হিংসাজনক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে আৰু এজন লোকৰ মৃত্যু হোৱা কেন্দ্ৰ কৰি পৰিস্থিতি কিছু চাঞ্চল্যৰ সৃষ্টি কৰা খবৰ আহিছে আৰু ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত পশ্চিম বংগ আৰক্ষীয়ে বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে আমি জনাইছো বিগ আপডেট এই মুহূৰ্তত চাঞ্চল্য বিৰাজ কৰিছে এতিয়া পশ্চিম বংগত পুনৰ নিৰ্বাচনী হিংসা বোমা বিস্ফোৰণত টিএমচিৰ কাৰ্যকৰ্তাৰ মৃত্যু হোৱাৰ খবৰ আহিছে বোমা নিক্ষেপ কৰি তৃণমূল কংগ্ৰেছৰ কৰ্মীক হত্যাৰ অভিযোগ নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাইছো পশ্চিম বংগত এই ঘটনা সংঘটিত হৈছে কেট্ৰুক গ্ৰামত সংঘটিত হৈছে এই ঘটনা মৃত লোকজনৰ নাম মিণ্টু শেখ বুলি জানিব পৰা গৈছে গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এই মুহূৰ্তত ইতিমধ্যে পশ্চিম বংগত নিৰ্বাচন চলি আছে নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতে তৃণমূল কংগ্ৰেছৰ এগৰাকী কৰ্মী বোমা বিস্ফোৰণৰ মৃত্যু হোৱাৰ খবৰ আহিছে বোমা নিক্ষেপ কৰি পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ কৰ্মীগৰাকীক হত্যা কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ নাম হৈছে মিণ্টু শেখ আৰু কেট্ৰুক গ্ৰামত এই ঘটনা সংঘটিত হৈছে আৰু কেট্ৰুক গ্ৰামত সংঘটিত হোৱা ঘটনা কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে এতিয়া পশ্চিম বংগ তেওঁ ইতিমধ্যে ঘৰলৈ আহি থকা সময়তে সন্ধিয়াৰ ভাগত তেওঁলৈ বোমা নিক্ষেপ কৰা হৈছিল আৰু বোমা নিক্ষেপত তেওঁৰ মৃত্যু হোৱাৰ খবৰ আহিছে নিশ্চয় গুৰুত্বপূৰ্ণ খবৰ তেওঁৰ লগত আছিল বিশেষ এখন বাহন সম্পূৰ্ণ ভস্মীভূত হৈছে বাহনখনো সেই খবৰ ইতিমধ্যে চৰ্চালৈ আহিছে পশ্চিম বংগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনাইছো পশ্চিম বংগৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে বোমা বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু মৃত্যু হোৱা লোকজনৰ নাম আমি ইতিমধ্যে উল্লেখ কৰিছো মিণ্টু শেখ আৰু এই মিণ্টু শেখ নামৰ লোকজন তৃণমূল কংগ্ৰেছৰ কৰ্মী বুলি একাংশই দাবী কৰিছে তৃণমূল কংগ্ৰেছৰ কৰ্মীগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু এই লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতে পশ্চিম বংগত যি হিংসাত্মক ঘটনা সংঘটিত হৈছে ইয়াক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ইয়াৰ পাছতে ইতিমধ্যে আৰক্ষী তৎপৰ হৈ পৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছে আৰক্ষী আৰু এই ঘটনাই সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ